চাহ জনগোষ্ঠীক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত মৰাণত বিশাল মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ অসম চাহ মজদুৰ সংঘৰ। চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনগোষ্ঠীৰ লোকক ভূমিৰ ম্যাদী পট্টা প্ৰদান কৰা, চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ লগতে চাহ শ্ৰমিকক দুৰ্গা পূজাৰ পূৰ্বে 20% বোনাছ দিয়া আদিৰ দাবীত আজি ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে মৰাণতো অসম চাহ মজদুৰ সংঘৰ উদ্যোগত প্ৰত্যেকখন চাহ বাগিচাত চাহ শ্ৰমিকৰ সহযোগত মানৱ শৃংখলৰ যোগেদি জনগোষ্ঠীটোক চৰম প্ৰতাৰণা কৰা বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ মজদুৰ সংঘ মৰাণ শাখাৰ উদ্যোগত আৰু বাগিচাসমূহৰ চাহ শ্ৰমিক গোটৰ পূৰ্ণ সহযোগত এই দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। মৰাণ, বামুণবাৰী, তিনিআলি, বামুণবাৰী আৰু তিলৈজান চাহ বাগিচাৰ চাহ মজদুৰ সংঘ ইউনিটৰ সহযোগত চাহ শ্ৰমিকে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিশাল মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগান দি উত্তাল কৰে মৰাণ বামুণবাৰীৰ পৰিৱেশ। অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, সংঘৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ তথা মৰাণ শাখাৰ সংঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতী আৰু অসম প্ৰদেশ কংগ্ৰেছ ডিব্ৰুগড় জিলা সভাপতি তথা প্ৰাক্তন বনমন্ত্ৰী এটুৱা মুণ্ডা আৰু প্ৰাক্তন বিধায়িকা জীৱন্তৰা ঘাটোৱাৰে এই মানৱ শৃংখল কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰি চাহ জনগোষ্ঠীটোৰ প্ৰাপ্যসমূহ শীঘ্ৰে প্ৰদান কৰিবলৈ দাবী জনায়। অন্যথা অনাগত দিনত চাহ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে অধিক জংগী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হুংকাৰ প্ৰদান কৰে। সংঘৰ প্ৰতিবাদী কাৰ্যসূচীৰ এই তৃতীয় পৰ্যায়ত আজি আমি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো বাগিচাতে এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচী মূলতে বিজেপি চৰকাৰে এই খাটি খোৱা চাহ শ্ৰমিকক যি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে ভংগ কৰিছে। প্ৰথম কথা যে যোৱা নিৰ্বাচনৰ আগত বিজেপি দলে কৈছিলে যে আমাৰ চৰকাৰ হ'লে 100 দিনৰ ভিতৰত আমি 350 টকা হাজিৰা কৰিম। তাৰ অলপ দিনৰ পিছত তেওঁলোকে ঘোষণা কৰিছিলে যে আমি চাহ বাগিচা অঞ্চলত, চাহ জনজাতি অধ্যুষিত অঞ্চলত আমি 100টা হাইস্কুল বনাম। সেই হাইস্কুল এতিয়ালৈকে ক'তো আৰম্ভ হোৱা নাই। তেওঁলোকে কৈছিলে যে চাহ বাগিচাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ চাকৰিৰ বিশেষ ব্যৱস্থা কৰিম। কোনো ব্যৱস্থা আজিলৈকে এজনকো চাকৰি দিয়া আমি নেদেখিলোঁ। চাহ বাগিচা চাহ জনগোষ্ঠীৰ লোকসকলে ভোগ দখল কৰি থকা মাটিক পট্টা দিয়াৰ কথা আছিলে, সেই পট্টা দিয়া কাৰ্যসূচীও তেওঁলোকে আৰম্ভ নকৰিলে। আৰু অতিকে দুখৰ কথা যে চাহ বাগিচা অঞ্চলত থকা প্ৰাইমেৰী স্কুল চৰকাৰীকৰণ কৰিম বুলি সিদ্ধান্ত লৈছিলে, সেই সিদ্ধান্তও তেওঁলোকে কাৰ্যকাৰী নকৰিলে। বহু শ স্কুল গাঁও অঞ্চলৰ, চহৰ অঞ্চলৰ ল'লে, কিন্তু অতিকে পিছপৰা, শৈক্ষিকভাৱে সামাজিকভাৱে পিছপৰা চাহ শ্ৰমিক অঞ্চলত থকা এই প্ৰাইমেৰী স্কুলবোৰ চৰকাৰীকৰণ নকৰিলে। আৰু এইটোৱে প্ৰমাণ কৰে যে এই মিছলীয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যে আমাক মাত্ৰ প্ৰতিশ্ৰুতি দি ললিপপ খোৱাৰ নিচিনাকৈ তেওঁলোকে কৈছে। যদি আজি 350 টকাকৈ হাজিৰা হোৱা হ'লে এজন শ্ৰমিকে এবছৰত 52,000 টকা অতিৰিক্তকৈ পালেহেঁতেন। আমি 52,000 প্ৰত্যেকজন শ্ৰমিকে তেওঁলোকে বঞ্চিত হ'ল। তাৰ উপৰিও আজি ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচাত 5 লাখতকৈ বেছি শ্ৰমিকে কাম কৰে। তেওঁলোকৰ নিম্নতম মজুৰি আজিলৈকে নিৰ্ধাৰণ নকৰিলে। তেওঁলোকে প্ৰভিডেণ্ট ফাণ্ড নাপায়, তেওঁলোকে গ্ৰেচুইটি নাপায়, তেওঁলোকে বোনাছ নাপায়, তেওঁলোকে একো নাপায়। আমি কৈছোঁ এইটো চৰকাৰৰ দায়িত্ব যে তেওঁলোকে ধান ৰোৱা মানুহৰ যদি হাজিৰা ফিক্স হ'ব পাৰে, আলিত কাম কৰা মানুহৰ যদি হাজিৰা ফিক্স হ'ব পাৰে, এই 5 লাখতকৈ অধিক যিসকল পুৰুষ মহিলা ক্ষুদ্ৰ চাহ বাগিচাত কাম কৰে তেওঁলোকৰ হাজিৰা আজিলৈকে কিয় ঠিক কৰা নাই? এইটো হৈছে বিজেপি চৰকাৰৰ দুমুখীয়া নীতি। তাৰে প্ৰতিবাদত আমি শান্তিপূৰ্ণ আন্দোলন কৰিছোঁ। এই আন্দোলন শেষ নহয়, এইটো আৰম্ভণিহে। পূজাৰ পিছত আৰু দীঘলীয়া কাৰ্যসূচী লৈ যেতিয়ালৈকে তেওঁলোকে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন নকৰিব, আমাৰ এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব। এই আন্দোলনৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে যিটো আমাৰ
কোভিড প্ৰট'কল মানি শান্তিপূৰ্ণভাৱে এই আন্দোলন চলি থাকিব। এইখিনি কথাকে মই আমাৰ গোটেই দিনটো এই ৰ'দত কাম কৰা আমাৰ মা বহিন ভাই বন্ধুসকলে ওলাই আহি তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে যি আন্দোলন কৰিছে তাৰ কাৰণে মই অভিনন্দন জনাইছোঁ। প্ৰতিদ্বন্দ্বিতা নকৰোঁ, মই আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ, এটা কল্যাণকামী চৰকাৰ যাতে অসমত গঠন হয় তাৰ কাৰণে গোটেই অসমত মই প্ৰচাৰ কৰি দলক যি ধৰণে জিকাব লাগে তাৰ কাৰণে মই আন্তৰিকতাৰ আছে। আজি অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে সমগ্ৰ অসমৰ লগতে মৰাণ শাখা অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত বামুণবাৰী চাহ বাগিচা, তিলৈজান চাহ বাগিচাৰ চাহ শ্ৰমিক লোকসকল আজি বামুণবাৰী তিনিআলিত ওলাই আহি তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী, বিজেপি চৰকাৰে যি কমিটমেণ্ট কৰিছিলে, প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে বিজেপি চৰকাৰ অহাৰ লগে লগে 350 টকা মজুৰি দিয়া প্ৰদান কৰা হ'ব শ্ৰমিকক, শ্ৰমিক ৰাইজক মাটিৰ প্ৰদান কৰা হ'ব, মাটিৰ পট্টা প্ৰদান কৰা হ'ব বুলি কৈছিলে। মাটি পট্টা তেওঁলোকে এক্সটি গাৰ্ডেনৰ মানুহক দিছে, আমি থেংকছ দিছোঁ, কিন্তু বাগানৰ মানুহক তেওঁলোকে মাটিৰ পট্টা আজিলৈকে দিয়া নাই। আমি মাটিৰ পট্টা প্ৰদান কৰিবৰ কাৰণে দাবী ৰাখিছোঁ। চাহ জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব নোৱাৰিলে। এনেকা এশএবুৰি আমাৰ চাহ শ্ৰমিক ৰাইজৰ শিক্ষাৰ মান উন্নত কৰিবৰ কাৰণে তেওঁলোকে 100খন হাইস্কুল বনোৱাৰ কথাটো কৈছিলে। এই হাইস্কুল আজি তাৰিখলৈকে তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে। এনেকুৱা বহু কাৰ্যসূচী আছে যাৰ প্ৰতিবাদত চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে মৰাণ শাখা অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত বাগিচাসমূহে আজি 2 ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু চাহ মজদুৰ সংঘৰ তৰফৰ পৰা এই কাৰ্যসূচী চৰকাৰে যদি মানি নলয় ভৱিষ্যতৰ দিনত ইয়াতকৈ আৰু জংগী আন্দোলনৰ কাৰ্যসূচী গণতান্ত্ৰিকভাৱে পালন কৰিবলৈ চাহ মজদুৰ জনসাধাৰণ ৰাইজ সদায় প্ৰস্তুত হৈ থাকিব, ওলাই আহিব। এতিয়াও বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই চাহ শ্ৰমিকৰ ৰাইজক তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰক, অন্যথা চাহ শ্ৰমিক ৰাইজে আপোনালোকক কেতিয়াও ক্ষমা নকৰিব। এই কথাবিলাকৰ কাৰণে আজি এই আন্দোলন কাৰ্যসূচী আপোনালোকে দেখিছে, মানৱ শৃংখল কাৰ্যসূচী। আমি তিলৈজান চাহ বাগিচা, বামুণবাৰী চাহ বাগিচা, ঔফুলীয়া চাহ বাগিচা, ডিকচম চাহ বাগিচা, দিৰৈ, পিঠাগুটি, আমি চাহ মজদুৰ সংঘ মৰাণ শাখাৰ অন্তৰ্গত আৰু নাহৰকটীয়া শাখাৰ অন্তৰ্গত টিংখং সমষ্টিত 20খন চাহ বাগিচাৰ জনসাধাৰণ আজি ৰাস্তাত ওলাই আহিছে। আমাৰ দাবী যদি মানি নলয় আমি পুনৰ আকৌ ৰাস্তাত ওলাই আহিবৰ কাৰণে বাধ্য। আমি টিংখং সমষ্টিবাসী ৰাইজ লজ্জানত হৈছোঁ অসমবাসীৰ ওচৰত। আমাৰ টিংখং সমষ্টিৰ তেনেকৈ কোনোদিন নজিৰ নাছিলে। তেওঁ আমাক জনসাধাৰণৰ ওচৰত লজ্জানত কৰিছে, তাক আমি ধিক্কাৰ দিছোঁ। আৰু তেওঁৰ নাম SI নিযুক্তি কেলেংকাৰীত হাঙুৰ খাইছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, তেওঁৰ ডিপাৰ্টমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ এই দুৰ্নীতি কাৰ্যক তেওঁলোকে যাতে ইনকুৱাৰী কৰি তেখেতকো ইনকুৱাৰীৰ আমাৰ টিংখং সমষ্টিৰ মাননীয় বিধায়ককো এই ইনকুৱাৰী আওতাৰ ভিতৰত ভূমিয়াই ৰাখিব, আনি তেওঁকো দোষী সাব্যস্ত হ'লে তেওঁৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে যে যাৰ নাম হাঙুৰ খাইছে তাক যাতে ইনকুৱাৰীৰ আওতাত আনি তেওঁৰ ওপৰত একশ্যন ল'ব লাগে।